মিত্ৰজোঁটৰ প্ৰাৰ্থী ফণীভূষণ চৌধুৰীৰ হৈ বজালীৰ গাঁৱে ভূঞে নিৰ্বাচনী প্ৰচাৰত ব্যস্ত মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস। প্ৰতিটো পঞ্চায়তত জনসম্পৰ্ক অভিযানেৰে ৰণডংকা বজালে মন্ত্ৰীগৰাকীয়ে। হনুমানৰ বুকুত ৰামচন্দ্ৰ থকাৰ দৰে অসমৰ মানুহৰ বুকুৰ মাজতো নৰেন্দ্ৰ মোদীৰ ছবিয়ে আছে বুলি কংগ্ৰেছক কটাক্ষ কৰে মন্ত্ৰী ৰঞ্জিত দাসে। ৰাহুল গান্ধী আৰু সোনিয়া গান্ধীক প্ৰতিবাদ কৰাৰ সাহস ভূপেন বৰাৰ নাই বুলি তাচ্ছিল্য মন্ত্ৰীগৰাকীয়ে। ৰাহুল গান্ধীয়ে প্ৰচাৰ চলালে বিজেপিৰ ভোট বৃদ্ধি হ'ব বুলিহে ক'লে মন্ত্ৰীগৰাকীয়ে। আমি নেতাও কিনা নাই, বেলট বক্সো কিনা নাই, আমি মানুহৰ হৃদয় কিনিছোঁ। কাৰণ প্ৰতিটো অসমৰ প্ৰতিটো হৃদয়ৰ মনত ভাৰতীয় জনতা পাৰ্টি বা UPPL এতিয়া আছে। আৰু যেতিয়ালৈ আমাৰ মিত্ৰজোঁট থাকিব, সেই হৃদয়ৰ পৰা সহজে ওলাই আনিব নোৱাৰে। এতিয়া এনেকুৱা হৈছে যে হনুমানৰ যেনেকুৱা বুকুত ৰামচন্দ্ৰ বুলি লিখা আছে, ঠিক তেনেকুৱাকৈ প্ৰতিঘৰ ভাৰতীয় মানুহৰ বুকুত বা হৃদয়ত বা অসমৰ মানুহৰ বুকুত বা হৃদয়ত আমাৰ নৰেন্দ্ৰ মোদীৰ ছবিখনে আছে। য'ত নেকি দেশৰ প্ৰধানমন্ত্ৰী, য'ত নেকি আজি দেশৰ বাবে সমৰ্পিত ব্যক্তি এজন আহিব, য'ত নেকি প্ৰধান সেৱক এজন আহিব, প্ৰধানমন্ত্ৰী নাহে, প্ৰধান সেৱকজন আহিব, যিয়ে নেকি আজি দুখীয়াৰ কল্যাণৰ কাম কৰিলে, মহিলাৰ কল্যাণৰ কাম কৰিলে, কোটি কোটি মানুহক প্ৰধানমন্ত্ৰী আৱাস যোজনা দিলে, কোটি কোটি মানুহক ৰেচন কাৰ্ড দিলে, কোটি কোটি মানুহক আয়ুষ্মান ভাৰতৰ সেই দিলে,